এনেকৈ কেক কাটিং আৰু ডেন্স হোৱাৰ পিছত পাৰ্টিৰ আৰু আনন্দময় কৰিবৰ কাৰণে আমাৰ মায়ে বনালে পিঠা। আচলতে এই পিঠাটোৰ নাম কি কওকচোন? আমি ইয়াতে গিলাচ পিঠা বুলি কওঁ। আনপিনে আকৌ ৰীতাবাৰ কি লেকচাৰ একদম লেকচাৰ যেনেকৈ কৰে সেনেকৈ হাতো খুব চলায়। এনেকৈয়ে মাংস বনালে। ইফালে আকৌ পাঞ্জা আকৌ বুক মাংসৰে ভাতো দিলোঁ আমি। একদম পলিৰ ওচৰত বহিছে। খুব ধুনীয়া হৈছে পৰিৱেশটো। আৰু আমি এনেকৈ শেষত এনেকৈ সিন্দুৰ আৰু তেল দিলোঁ। আচলতে এই নিয়মটো এই বৌহঁতৰ ফলীয়া, মানে আমাৰ অসমীয়া মানুহৰ নহয়। এনেকৈ তেল আৰু সেন্দুৰ দিব লাগে ঘৰত অহা মানুহক, মানে আলহীবিলাকক। খুব ভাল লাগে এনেকৈ দিয়াৰ পিছত। আমি এনেকৈ দি বহুত ৰাতিলৈ কথা পাতিলোঁ, বহিলোঁ, ধেমালি কৰিলোঁ, হাঁহিলোঁ। আপোনালোকে ওচৰ চুবুৰীয়াৰ লগত এনেকৈ ধেমালি কৰেনে? আমাৰ ইয়াত কিন্তু খুব চলে আৰু ৰীতাবাহঁতৰ লগত বেছিকৈ চলে। সেইকাৰণে পৰিৱেশটো খুব ভাল লাগিছে যোৱা ৰাতি। আমাৰ শুতে বহুত ৰাতি হৈ গ'ল। আপোনালোকৰ এনেকৈ কিমান ৰাতি হয় মোক কমেণ্ট কৰিবচোন। খুব ভাল লাগে জানিবলৈ কাৰণে। আৰু এনেকৈয়ে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।